যোৰহাটৰ ৰংদৈ দগাঁৱত সদৌ ভিত্তিত শিশু ভাওনা সমাৰোহৰ লাইখুটা স্থাপন। ধৰণে যে আজি লাইখুটা প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আমি আমাৰ গাঁৱৰ মেধিৰ যোগেদি আমি প্ৰতিষ্ঠা কৰা হ'ল। মন্ত্ৰী প্ৰজননৰ পিছত লাইখুটা প্ৰতিষ্ঠা হ'ল। ইয়াৰ পিছতে আমাৰ ইয়াৰ পাছৰ কাৰ্যসূচী হ'ব সেই 7 দিনৰ অনুষ্ঠানৰ প্ৰথম ধৰ্মীয় শোভাযাত্ৰা অনুষ্ঠান আৰম্ভ হ'ব। তাৰ আগতেই ধৰ্মধ্বজা উত্তোলন কৰা হ'ব। আমাৰ উদযাপন সমিতিৰ সভাপতি প্ৰফুল্ল বৰাদেৱে কৰিব। তাৰপিছত আমি বিভিন্নজন ব্যক্তিক নিমন্ত্ৰণ জনাইছোঁ, সত্ৰাধিকাৰসকলক নিমন্ত্ৰণ জনাইছোঁ, বিভিন্ন মন্ত্ৰী এমেলেসকলক আমি নিমন্ত্ৰণ জনাইছোঁ আৰু সমাজৰ যিসকল ব্যক্তিয়ে এই শিশু ভাওনা সমাৰোহ আগতেও আমাক বিভিন্ন ধৰণে সহায় কৰিছে বা তেওঁলোক উপস্থিত হৈ আমাক উৎসাহ উদ্দীপনা যোগাইছে। আমি প্ৰায় সকলোখিনিকে নিমন্ত্ৰণ দিবলৈ চেষ্টা কৰিছোঁ। তেওঁলোকৰ উপস্থিতি আমি একান্তই কামনা কৰিছোঁ। ভক্তপ্ৰাণ ৰাইজৰ আমি উপস্থিতি প্ৰত্যেক বছৰে পাইছোঁৱেই। এইবছৰ আমি আশা কৰিছোঁ, কাৰণ তেওঁলোকৰ উৎসাহ উদ্দীপনাৰ যোগেদি আমি আগবাঢ়ি আহি আছোঁ আৰু ইতিমধ্যে 7ম বৰ্ষত ভৰি দিছোঁ। গতিকে আমি সকলো ব্যক্তি এই অনুষ্ঠানলৈ আমি আমন্ত্ৰণ জনাইছোঁ আজি এই অনুষ্ঠানৰ পৰাই। আৰু সদৌ অসম শিশু ভাওনা সমাৰোহ 7ম বৰ্ষ যেনেদৰে 6ষ্ঠ বৰ্ষলৈকে আমি খুব সফলতাৰে উদযাপন কৰিছোঁ, তেনেদৰে এই 7ম বৰ্ষ আমি উদযাপন কৰিম আৰু ভৱিষ্যত অনাগত দিনবোৰক শিশুসকলৰ এই আধ্যাত্মিক পদযাত্ৰাত যাতে তেওঁলোকৰ আৰু এখোজ আগবঢ়াই নিব পাৰোঁ, আমি তাৰ বাবে চেষ্টা অব্যাহত ৰাখিম। উল্লেখযোগ্য যে ৰংদৈ দগাঁও যুৱকবৃন্দৰ উদ্যোগত আৰু স্থানীয় দগাঁৱৰ সমূহ ৰাইজৰ সহযোগত 7ম বাৰ্ষিক সদৌ অসম ভিত্তিত শিশু ভাওনা সমাৰোহ অহা ইংৰাজী 18 জানুৱাৰীৰ পৰা 24 জানুৱাৰীলৈকে অনুষ্ঠিত হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। আজি 7ম বাৰ্ষিক শিশু ভাওনা সমাৰোহৰ আমি লাইখুটা স্থাপন কৰিবলৈ আগবাঢ়িছোঁ। আপোনালোকে দেখিছে আমাৰ গুৰুৰ হাতেৰে প্ৰথম কাৰ্যসূচী আমাৰ আৰম্ভ হৈছে। আমি অহা 18 জানুৱাৰীৰ পৰা 24 জানুৱাৰীলৈ আমি 7দিনীয়া কাৰ্যসূচীৰে আমি শিশু ভাওনা সমাৰোহ অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। আমি আপোনালোকৰ এই সংবাদ মাধ্যমৰ জৰিয়তে আপোনালোক অসমবাসী ৰাইজক অনুৰোধ জনাম যাতে এই আমাক মানে আগৰ যি 7ম বৰ্ষ 6ষ্ঠ বৰ্ষলৈকে আমালোকে সঁহাৰি জনাই আহিছিলে, এইবাৰ যাতে আমাক সঁহাৰি জনায় তাৰ কাৰণে আমি আপোনালোকৰ যোগেতেই আমি অসমবাসী ৰাইজলৈ অনুৰোধ জনাইছোঁ। আৰু এটি কথা কওঁ যে প্ৰথম আমাৰ এই অঞ্চলত আমি ৰংদৈ দগাঁও বৰনামঘৰ ক্ষেত্ৰতেই শিশু ভাওনাৰ আয়োজন কৰিছিলোঁ 2015 চনত। গতিকে 2015 চনৰ পৰা আমি এতিয়া 7ম বৰ্ষত ভৰি দিছোঁ। গতিকে আমি যাতে আপোনালোকৰ আশীৰ্বাদত, ৰাইজৰ আশীৰ্বাদত আমি আগবাঢ়ি যাব পাৰোঁ। আৰু আমাৰ যি এটা উদ্দেশ্য আছে, আচলতে সেই উদ্দেশ্যটো হ'ল সৰু সৰু আমাৰ যিখিনি কণ কণ মইনা, সেইসকলক আমি আধ্যাত্মিক যিটো ভাৱধাৰা, সেই আধ্যাত্মিক ভাৱধাৰাৰে তেখেতসকলক আমি আগবঢ়াই লৈ যোৱাটো আমাৰ এটা হেৰি কি কয় আমাৰ বৰ্তমান 12খন ভাওনা হ'ব। 12খন ভাওনা প্ৰথম দিনা এখন হ'ব আৰু শেষৰ দিনা এখন হ'ব। শেষৰ দিনা বঁটা বিতৰণি আছে আৰু দ্বিতীয় দিনৰ পৰা আমাৰ 2খনকৈ ভাওনা অনুষ্ঠিত হ'ব। গতিকে অসমৰ বিভিন্ন জেগাৰ পৰা আমাৰ ভাওনা আহিছে। ডুমডুমাৰ পৰা আহিছে, লখিমপুৰৰ পৰা আহিছে, আমাৰ মৰিয়নিৰ পৰা আহিছে, গোলাঘাটৰ পৰা আহিছে, শিৱসাগৰ দুলীয়াজানৰ পৰা আহিছে। গতিকে আমি এই সংবাদ মাধ্যমৰ যোগেদি অসমৰ ৰাইজক আমি কাটৰেৰে নিমন্ত্ৰণ জনাইছোঁ। উক্ত ভাওনা সমাৰোহত অসমৰ ভিন্ন প্ৰান্তৰ মুঠ 12খন ভাওনা অনুষ্ঠিত কৰা হ'ব। এই উদ্দেশ্যে ৰংদৈ দগাঁও বৰনামঘৰ ক্ষেত্ৰত ধৰ্মীয় ৰীতি নীতিৰ মাজেৰে লাইখুটা স্থাপন কৰা হয়। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।